নমস্কাৰ আজি মই ক'বলৈ গৈ আছোঁ এপিলেপ্সি মানে মিৰ্গী বেমাৰী বা ৰোগী এজনে অপাৰেশ্যনৰ দিনাখন টেবলেট খাই আহিব নে নোখোৱাকৈ আহিব আগৰবাৰ মই কৈছিলোঁ প্ৰেছাৰৰ বিষয়ে ছুগাৰৰ বিষয়ে আৰু থাইৰয়ডৰ বিষয়ে যদি আপোনালোকে ভিডিঅ'টো চোৱা নাই মোৰ প্ৰফাইলত খচৰি চাব পাৰে তাত ভিডিঅ'টো আছে এতিয়া কথা হ'ল মিৰ্গী বেমাৰী ৰোগী এজনীয়ে বা এজনে অপাৰেশ্যনৰ দিনাখন টেবলেট খাব নে নাখাব সাধাৰণতে মিৰ্গী বেমাৰত কণ্টিনিউ মেডিচিন খাব লাগে আৰু সময়মতে খাব লাগে আমি দুটা প্ৰকাৰৰ মেডিচিন দিওঁ তাতে এটা হ'ল যোনটো আপুনি খালী পেটত খালেও একো নহয় আনটো হ'ল ভাতৰ লগত খাব লাগে কাৰণ খুব সাংঘাতিক গেষ্ট্ৰাইটিছ হয় যদি আপুনি খালী পেটত খাই সাংঘাতিক গেষ্ট্ৰাইটিছ হয় আপুনি অসুস্থ হৈ যাব পাৰে সেইবাবে আমি দুটা ভাগত ভাগ কৰি দিওঁ আৰু যেতিয়া আমাৰ প্ৰি এনেস্থেটিক চেকআপ কৰিম আমি তেতিয়া গম পাম যে আপুনি কোনটো প্ৰকাৰৰ টেবলেট খাই আছে আৰু আপুনি নিজেও গম পাব তো যদি আপুনি খালী পেটত খাব পৰা টেবলেট খাই আছে তেতিয়াহ'লে আপুনি অপাৰেশ্যনৰ দিনাখন অকণমান পানী লৈ টেবলেটটো খাই আহিব পাৰে আৰু যদি আপুনি ভাতৰ লগত খোৱা টেবলেট খাই আছে তেতিয়াহ'লে প্ৰি এনেস্থেটিক চেকআপত আপোনাক আমি সময়টো জনাই দিম অপাৰেশ্যনত কেতিয়া হ'ব কেতিয়া নহ'ব আৰু 6 ঘণ্টাৰ আগত যাতে টেবলেটটো আপুনি অকণমান টাইম আগতে খালে একো নহয় 6 ঘণ্টা আগত আপুনি গাখীৰৰ লগত টেবলেটটো খাই আহিব যাতে আৰু আমি সাধাৰণতে কি কৰোঁ অপাৰেশ্যনৰ সময়তো এণ্টি এপিলেপ্টিক কভাৰ আমি দি থৈ দিওঁ যাতে আপোনাৰ অপাৰেশ্যনটো সুকলমে হয় ধন্যবাদ